সৰ্বপ্ৰথম নম্ৰতা আৰু দ্বিতীয়তে বাধ্যতা। এজন ব্যক্তি দেউতাকৰ ওচৰলৈ গৈছিল। দেউতা, মই ঘৰ এৰি গৈ আছোঁ। ঘৰ এৰি গৈ আছা? হয় দেউতা। মই মোৰ পত্নীৰ সৈতে মোৰ যি আছে সকলোকে লৈ মই গৈ আছোঁ। কি হ'ল তোমাৰ? মোক ঈশ্বৰে কৈছে। কি? তোমাক ঈশ্বৰে কৈছে? কোনজন ঈশ্বৰে? মই নাজানো। কি বুলি কৈছে? তুমি নিজৰ আত্মীয়বিলাকৰ পৰা পৃথক হৈ যোৱা বুলি কৈছে। কলৈ যাবলৈ কৈছে? নাজানো। এইবোৰ কি কথা কৈছা বোপা? কোনজন ঈশ্বৰে যাবলৈ কৈছে? কলৈ যাবলৈ কৈছে তাকো তুমি নাজানা। আৰু তুমি ঘৰৰ পৰা ওলাই যাম বুলি কৈছা। তুমিতো ঘৰৰ আটাইতকৈ ডাঙৰ ল'ৰা হয় বোপা। তোমাৰ ওপৰতেই আমাৰ সকলো আশা। আমাৰ বৃদ্ধকালৰ সহায় তুমিয়েইতো। তুমি যাওঁ বুলি কিয় কৈছা? নহয় দেউতা, মই যাবই লাগিব। কোনজন ঈশ্বৰে কৈছে নাজানা? সেই ঈশ্বৰজনক দেখিছা জানো? নাই দেখা। কেতিয়াবা তুমি দেখিছানে? নাই দেখা। ইয়াৰ পূৰ্বে তোমাৰ সৈতে কথা পাতিছিলনে? কেতিয়াও পতা নাই। ইয়াৰ পূৰ্বে কেতিয়াও কথা পতা নাই। ইয়াৰ পূৰ্বে কেতিয়াও তুমি দেখা নাই। ইয়াৰ পূৰ্বে তুমি নাজানা। সেই ঈশ্বৰজনে কিবা এটা কৈছে বুলি কৈ ইমান বছৰৰ পৰা তোমাক লালন পালন কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু এতিয়া মোক এৰি সেই অজ্ঞাত ঈশ্বৰজনকহে লাগে বুলি কৈ তুমি যাবলৈ ওলাইছা। এয়া কেনেকৈ ন্যায় বোপা? এয়া আপোনাক অন্যায় যেন লাগিব পাৰে, কিন্তু দেউতা, মই যাবই লাগিব। এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ সেই ব্যক্তিজনৰ বাবে সহজ বুলি ক'বনে? নহয় প্ৰিয়সকল। দ্বিতীয়তে, তেওঁ ৰাজভোগ কৰি থকা অৱস্থাৰ পৰা ৰজা হিচাপে দেশত শাসন কৰিবলৈ সকলোবোৰ বিদ্যা শিকি 40 বছৰ সেই দেশৰ ৰজাজনৰ নাতিৰ পৰিচয় পালে। সকলোবোৰ ৰাজকীয় সা-সুবিধা ভোগ কৰাৰ তেওঁ সুযোগ পাইছিল। মাকে তাক লৈ বহুতো সপোন দেখি পালিলে আৰু তেওঁ যেতিয়া ডাঙৰ হ'ল, যেতিয়া ৰজা হিচাপে শাসন কৰাৰ সময় হ'ল, এদিন হঠাতে সেই ডেকাই আহি কৈছিল, মা, মই তোমাক এৰি গৈ আছোঁ। কলৈ গৈ আছা? মই অন্তৰৰ পৰা যি কৰিবলৈ বিচাৰোঁ তাক কৰিবলৈ গৈ আছোঁ। তেন্তে এই দেশখনৰ কি হ'ব? মোক নালাগে। তোমাৰ ককাদেউতাৰ সপোনৰ কি হ'ব? মই নাজানো। বোপা, মই যি সপোন দেখিছিলোঁ তাৰ কি হ'ব? ক্ষমা কৰিব মা, মই আপোনাৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিম। বোপা, মই তোমাক বৰ মৰম চেনেহেৰে ডাঙৰ কৰিলোঁ। তুমি মোৰ একমাত্ৰ পুত্ৰ। এই দেশৰ সকলোবোৰ বিদ্যা মই তোমাক এইকাৰণে শিকালোঁ যাতে এদিন তুমি এই দেশৰ ওপৰত শাসন কৰিব পাৰা। ইমান আশাৰে তোমাক পালিলোঁ আৰু আজি হঠাতে মোক আৰু ঘৰৰ সকলোবোৰ ত্যাগ কৰি গুচি যাওঁ বুলি কৈছা। এয়া কি? হয় মা, গৈ আছোঁ। কি কাৰণে? মোৰ মনে কিবা এটা কৈছে। সেই কথা মই আপোনাক ক'ব নোৱাৰোঁ। মই যাবই লাগিব। তোমাৰ মনে তোমাক কি কৈ আছেনো? তোমাৰ মনৰ সেই কথা শুনি তুমি আমাক সকলোকে এৰি যাম বুলি কৈ আছা। এয়া তুমি কি কৈছা বোপা? এই কথা বুজিবলৈ আপোনাৰ বাবে টান হ'ব পাৰে। মোক নিজে জন্ম নিদিও তুমি মোক বৰ মৰম চেনেহেৰে ডাঙৰ কৰিলা, সকলোবোৰ বিদ্যা শিকালা। তাৰ বাবে মই ধৰুৱা হৈ থাকিম। মই গৈ আছোঁ মা। এই বুলি কৈ তেওঁ যেতিয়া সেই ৰাজভৱনৰ পৰা বাহিৰলৈ আহি আছিল, মাকে হয়তো হাতযোৰ কৰিছিল, বহুত কান্দিছিল চাগৈ। কিন্তু সেইবোৰলৈ তেওঁ অকণো মন নিদি বাহিৰলৈ ওলাই আহিল। সেয়া সহজ বুলি ক'বনে? প্ৰিয়সকল, তেওঁ এজন ব্যৱসায়ী আছিল, মাছৰ ব্যৱসায়ী। তেওঁৰ নিয়মীয়া কাম হিচাপে তেওঁ মাছ ধৰিবলৈ সমুদ্ৰলৈ আহিছিল। প্ৰিয়সকল, তেওঁ বৰশী এডাল লৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বৰশী পেলাই মাছ ধৰা মানুহ তেওঁ আচলতে নাছিল। তেওঁ মাছৰ ব্যৱসায় কৰিছিল। তেওঁৰ নিজৰ নাও আছিল। তেওঁৰ সৈতে কাম কৰা মানুহ আছিল। তেওঁৰ দেউতাকেও মাছৰ ব্যৱসায় কৰিছিল। তেওঁৰ পৰিয়ালটোৱে এটা ব্যৱসায়ী পৰিয়াল আছিল। সেইদিনা সেই ব্যক্তিজনে গোটেই ৰাতি মাছ মাৰিলে, কিন্তু এটাও মাছ তেওঁ নাপালে। ৰাতিপুৱা তেওঁ যেতিয়া নিজৰ জাল পৰিষ্কাৰ কৰি আছিল, হঠাতে এটা মাত, মোৰ পাছে পাছে আহা, মোৰ পাছে পাছে আহা। সেই মাত শুনাৰ লগে লগে
তেওঁ সেই নাও এৰি দিলে, তেওঁ জালখনো এৰি দিলে। হয়তো সেইদিনা ৰাতি ঘৰলৈ গৈছিল। দেউতা এটা কথা ক'বলৈ আছে। কি বোপা? এতিয়াৰ পৰা মই মাছৰ ব্যৱসায় নকৰোঁ। কিয়, কি হ'ল? মই এটা মাত শুনিবলৈ পালোঁ। মোৰ পাছে পাছে আহা, এইবুলি প্ৰভুৱে মোক ক'লে। মই প্ৰভুৰ পাছে পাছে যাব বিচাৰোঁ। কি কৈছা? প্ৰভুৱে কৈছে মোৰ পাছে পাছে আহা। হয় দেউতা। মোৰ পাছে পাছে আহা বুলি কৈছা, সেই ব্যক্তিক আগতে কেতিয়াবা দেখিছা? নাই দেউতা, নাই দেখা। সেই ব্যক্তিজনৰ বিষয়ে কেতিয়াবা শুনিছা? কেতিয়াও শুনা নাই। সেই ব্যক্তিজনৰ বিষয়ে তুমি কিবা জানা? নাই, নাজানো। যিজনক তুমি নাজানা, তেওঁ মোৰ পাছে পাছে আহা বুলি কওঁতে তুমি তেওঁৰ পাছত যাবা? তেন্তে আমাৰ ঘৰৰ কি হ'ব? পৰিয়ালৰ কি হ'ব? আমাৰ ব্যৱসায়ৰ কি হ'ব? এই প্ৰশ্নবোৰৰ উত্তৰ মোৰ হাতত নাই দেউতা। মই কেৱল ইমানেই জানিছোঁ আৰু বুজিছোঁ যে তেওঁৰ আজ্ঞা পালন কৰি চলিব লাগে। ইমানেই প্ৰিয়সকল, সেই আমন্ত্ৰণৰ অধীন হৈ ব্যৱসায়ক ত্যাগ কৰি তেওঁৰ পাছে পাছে গ'ল। ঈশ্বৰে কাক ব্যৱহাৰ কৰে? বাধ্য লোকক। কোনো ওজৰ আপত্তি নকৰিকৈ, পলম নকৰাকৈ বাধ্য লোকসকলক ঈশ্বৰে ব্যৱহাৰ কৰে। সৰ্বপ্ৰথমে হঠাতে এটা শব্দ শুনিলে, আব্ৰাহাম। নিজৰ পিতৃৰ ঘৰৰ পৰা, নিজৰ দেশৰ পৰা, নিজৰ আত্মীয় আৰু লোকসকলৰ মাজৰ পৰা, মই যিখন দেশ দেখুৱাম তালৈ যোৱা। মই তোমাক আশীৰ্বাদ দিম, তোমাৰ বংশ বৃদ্ধি কৰিম। এই মাত তেওঁ শুনিলে প্ৰিয়সকল। দেউতাকক তেওঁ ক'লে, দেউতা মই যাব লাগিব। সেয়া সম্ভৱ বুলি ক'বনে? তুমি নিজৰ দেউতাৰ ঘৰ, নিজৰ দেশখন, নিজৰ লোকসকলক সকলোকে ত্যাগ কৰি যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ যোৱা। এইবুলি ঈশ্বৰে কওঁতে আব্ৰাহামে ইয়াৰ পূৰ্বে কেতিয়াও সেই ঈশ্বৰক দেখা নাই, ইয়াৰ পূৰ্বে কেতিয়াও সেই ঈশ্বৰৰ মাত শুনা নাই। তথাপি দেউতাকহঁতক এৰি, ভায়েকহঁতক এৰি, পৰিয়ালৰ লোকসকলক এৰি, মাক দেউতাকক এৰি ঈশ্বৰৰ মাত শুনি যোৱাটো সম্ভৱ বুলি ক'বনে? অসম্ভৱ কথা। কিন্তু আব্ৰাহাম বাধ্য হ'ল। ঈশ্বৰৰ আমন্ত্ৰণৰ প্ৰতি বাধ্যতা। ঈশ্বৰে আমন্ত্ৰণ কৰোঁতেই সকলোবোৰ এৰি যোৱাটো এক বাধ্যতা। প্ৰিয়সকল, মুচিয়ে 40 বছৰ কাল ফৰৌনৰ নাতি হিচাপে জীৱন কটালে। সেই ৰাজ অট্টালিকাত ফৰৌনৰ নাতি হিচাপে বৰ মৰমৰ মাজত ডাঙৰ হ'ল। ইমানেই নহয় প্ৰিয়সকল, মিছৰৰ সকলোবোৰ বিদ্যা তেওঁ শিকিলে। কিয়নো ফৰৌনৰ পুতেক নাছিল, কেৱল এজনী জীয়েক আছিল, আৰু জীয়েকৰ সন্তান নাছিল। সেইকাৰণে মুচিক তাই ডাঙৰ দীঘল কৰিলে। অনাগত সময়ত মুচি তাৰ সম্ৰাট হ'বলগীয়া আছিল। মিছৰৰ ওপৰত শাসন কৰিবৰ বাবে প্ৰিয়সকল তেওঁৰ এটা বৰ ভাল সুযোগ আছিল। কিন্তু এদিন হঠাতে নাজানো কি হ'ল, দেশত শাসন কৰিবলৈ পোৱা সেই সুযোগক, ৰাজ অট্টালিকাত থাকিবলৈ পোৱা সৌভাগ্যক, সেই সকলোবোৰ ভোগবিলাস ত্যাগ কৰি তেওঁৰ স্বজাতীয় লোকসকল দাসত্বত জীয়াই আছে, তেওঁলোকক মুক্ত কৰিবলৈ তেওঁ বাহিৰলৈ ওলাই আহিল। সেয়া সম্ভৱনে বাৰু? তেওঁৰ মনৰ এক দৃঢ় ইচ্ছা, মোক এই ভোগবিলাস নালাগে। পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ খ্ৰীষ্টৰ হকে দুখ ভোগ কৰাই উত্তম বুলি জানি ফৰৌনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হোৱাতকৈ খ্ৰীষ্টৰ সন্তান হিচাপে জীৱন যাপন কৰিবলৈ মুচিয়ে সিদ্ধান্ত কৰিলে। সেয়া বাধ্যতা। প্ৰিয়সকল, পিতৰ, আন্দ্ৰিয় মাছমৰীয়া আছিল। তেওঁলোকৰ নিজৰ নাও আছিল আৰু চাকৰো আছিল। সমুদ্ৰৰ পাৰত ৰাতিপুৱা যেতিয়া তেওঁলোকে নিজৰ জাল পৰিষ্কাৰ কৰি আছিল, তেতিয়া যীশুৱে পিতৰ আৰু আন্দ্ৰিয়ক দেখি, মোৰ পাছে পাছে আহা, তোমালোকক মানুহ ধৰোঁতা জালুৱৈ কৰিম। বছ ইমানেই। মোৰ পাছে পাছে আহা, বাছ ইমানেই ক'লে প্ৰিয়সকল। পিতৰ আৰু আন্দ্ৰিয়ই নিজৰ জাল এৰি দিলে, নিজৰ নাৱকো ত্যাগ কৰিলে, নিজৰ ব্যৱসায় ত্যাগ কৰিলে, যীশুৰ পাছত গ'ল। সেয়া সম্ভৱনে? আজি যদি এই বাৰ্তা শুনি থকা আপোনালোকৰ কাৰোবাক মোৰ প্ৰভুৱে যদি কয়, মোৰ পাছে পাছে আহা,
তোমাক এজন মহান সেৱক কৰি তুলিম বুলি ক'লে আপোনালোকৰ কিমানে চাকৰি এৰিব পাৰিব? কিমানে বাৰু ব্যৱসায় এৰিব পাৰিব? ভাই ভনীসকল, আপোনালোকৰ কিমানে বাৰু নিজৰ সকলো এৰি প্ৰভুৰ পাছত আহিব? এবাৰ ভাবকচোন, আজি আমাৰ মাজৰ বহুতো লোকে চেলফোনৰ এডিকশ্যনকেই এৰিব পৰা নাই। আমাৰ মাজৰ বহুতেই টিভি চোৱা সেই এডিকশ্যনকেই কোনোপধ্যে এৰিব পৰা নাই। চিৰিয়েলৰ এডিকশ্যনকেই অকণো এৰিব পৰা নাই। আপোনাৰ জীৱনত আপুনি যি অভ্যাসত আসক্ত হৈছে সেইবোৰ মই নাজানো, কিন্তু এবাৰ ভাবকচোন, আপুনি যিহৰ আসক্ত হৈ পৰিছে, আপুনি যিহত লাগি আছে, আপুনি যাক এৰিব পৰা নাই, এবাৰ ভাবকচোন। প্ৰিয়সকল, সেইদিনা যেতিয়া প্ৰভুৱে মাতিলে তেওঁলোক বাধ্য হ'ল। সেয়া আব্ৰাহামেই হওক বা মুচিয়েই হওক, পিতৰ, জাকোব, জোহন, লেবি, এই সকলোৱেই লগে লগে বাধ্য হৈ দেখুৱালে, লগে লগে বাধ্য হ'ল। অধীন হোৱাৰ গুণ, পাছে পাছে চলাৰ গুণ। এৰিক ৱাইনমেয়াৰ নামৰ এজন ব্যক্তি আছিল। প্ৰিয় ভাই ভনীসকল, এপ্ৰিল মাহৰ 25 তাৰিখে 2001 চনত এভাৰেষ্টৰ শৃংগত তেওঁ উঠিল আৰু তেওঁ বিশ্ব ৰেকৰ্ড কৰিলে। এভাৰেষ্টৰ শৃংগত উঠিব লাগে এইবুলি চেষ্টা কৰোঁতা প্ৰায় 90% লোক অসফল হৈ যায়। 90% লোক উঠিব নোৱাৰা হয় আৰু মাজতেই ৰৈ যায়। প্ৰায় 163 জন লোক এভাৰেষ্টৰ শৃংগত উঠাৰ প্ৰচেষ্টাত মাজতেই মৰি গ'ল। কিন্তু এই ব্যক্তিজন বিজয় সাব্যস্ত কৰিলে আৰু এভাৰেষ্ট শৃংগত উঠাত সফল হ'ল। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ বিশ্ব ৰেকৰ্ড স্থাপন কৰিলে। তেতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে এভাৰেষ্টৰ শৃংগত বহুতো লোক উঠিছে, এৰিক ৱাইনমেয়াৰ, তেওঁৰনো বিশেষত্ব কি আছিল বুলি সুধিব পাৰে। বহুতো লোকে এভাৰেষ্টৰ শৃংগত উঠিছে, কিন্তু তেওঁলোকে চকুৰে চাই চাই উঠিছিল। এই এৰিক নামৰ ব্যক্তিজনৰ দৃষ্টিশক্তি নাছিল, অন্ধ আছিল। বিশ্বৰ ইতিহাসত দৃষ্টিহীন অন্ধ হোৱা স্বত্তেও এভাৰেষ্টৰ শৃংগত উঠা একমাত্ৰ এই এৰিক ৱাইনমেয়াৰহে হয়। তেওঁক ইণ্টাৰভিউ লওঁতে সুধিছিল, এয়া কেনেকৈ সম্ভৱ হ'ল? আপুনি অন্ধ হোৱা স্বত্তেও এভাৰেষ্টৰ শৃংগত উঠাটো কেনেকৈ সম্ভৱ হ'ল? এই অসম্ভৱক সম্ভৱ কেনেকৈ কৰিব পাৰিলে? তেতিয়া তেওঁ যি উত্তৰ দিছিল সেয়া বৰ মনোগ্ৰাহী আছিল। সাধাৰণতে যেতিয়া এভাৰেষ্ট শৃংগত উঠে, কেইবাজনো একেলগে উঠে, দল হিচাপে যায়। ইজনে আনজনক উৎসাহিত কৰে, ইজনে আনজনক সুৰক্ষা দিয়ে। সেইকাৰণে সাধাৰণতে সকলোৱে দল হিচাপে যাবলৈ চেষ্টা কৰে। কিন্তু এওঁটো অন্ধ আছিল। তেতিয়া তেওঁ ক'লে, মোৰ আগত থকা ব্যক্তিজনৰ বেল্টত এটা ঘণ্টা বন্ধাইছিলোঁ, ৰিকুৱেষ্ট কৰি এটা বেল বন্ধাইছিলোঁ। তেওঁ যেতিয়া মোৰ আগে আগে গৈ আছিল, তেতিয়া মই বৰ সাৱধানতাৰে সেই বেলৰ শব্দটো শুনিছিলোঁ। তেওঁ যি দিশেৰে গৈছিল সেই দিশেৰে ময়ো তেওঁৰ পাছে পাছে গৈ গৈ সেই বেলটোৰ শব্দ বৰ মনোযোগেৰে শুনি শুনি সেই দিশলৈ গৈছিলোঁ। সেই বেলটোৰ শব্দ ৰৈ গ'লে ময়ো ৰৈ গৈছিলোঁ। ইমানেই নহয়, এফালে সন্মুখৰ পৰা শুনিবলৈ পোৱা সেই বেলৰ শব্দটোক আৰু পিছৰ পৰা অহা নিৰ্দেশাৱলীসমূহ, সাৱধান, বাওঁফালে নাযাবা, অহো। সাৱধানতাৰে বাওঁফালে মই নিজৰ ভৰি আগ নবঢ়ালোঁ, সাৱধান হৈ গ'লোঁ। সোঁফালে খাল আছে, সাৱধান, এইবুলি পিছফালৰ পৰা যেতিয়া কৈছিল মই মনোযোগেৰে শুনিছিলোঁ। আগফালে থকা ঘণ্টাৰ শব্দটো শুনি শুনি তাৰ বাধ্য হৈ পিছফালৰ পৰা অহা নিৰ্দেশাৱলীসমূহ শুনি শুনি নিজৰ বাধ্যতা দেখুৱালোঁ। যিমান সতৰ্কতাৰে মই বাধ্য হ'লোঁ, সিমানেই সতৰ্কতাৰে মই এই উচ্চ শিখৰলৈ মই যাব পাৰিলোঁ। কেনেকৈ সম্ভৱ হ'ল এই অসম্ভৱক সম্ভৱ কৰাত? প্ৰশ্ন সোধাত তেওঁ কি বুলি কৈছিল জানেনে? বাধ্যতা। মোৰ প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাৰ জীৱনতো অসম্ভৱক সম্ভৱ কৰিবলৈ বিচাৰে। আপোনাক আশীৰ্বাদ কৰিব বিচাৰে, আপোনাক ব্যৱহাৰ কৰিব বিচাৰে, আপোনাক বৃদ্ধি কৰিব বিচাৰে, আপোনাক উন্নত কৰিব বিচাৰে। সেইকাৰণে আপুনি কি কৰিব লাগিব? বাধ্য হ'ব লাগিব। আব্ৰাহামক ঈশ্বৰে বহুত আশীৰ্বাদ কৰিছিল, তাৰ কাৰণ তেওঁ বাধ্য হৈছিল। মুচিক ঈশ্বৰে বহুত আশীৰ্বাদ কৰিলে আৰু ব্যৱহাৰ কৰিলে, তাৰ কাৰণ কি? তেওঁৰ বাধ্যতা। পিতৰক পাচনি হিচাপে ব্যৱহাৰ কৰিলে, তাৰ কাৰণ বাধ্যতা।
যিসকল লোক ঈশ্বৰৰ বাধ্য হ'ব তেওঁলোকক ঈশ্বৰে ব্যৱহাৰ কৰিব। প্ৰায়েই আমি অবাধ্য হৈ তেনেদৰে আচৰণ কৰি ব্যাকুল কৰি তোলোঁ। প্ৰায়েই আমাৰ সন্তানে আমাৰ কথা নুশুনে আৰু ব্যাকুল কৰি দিয়ে, বিৰক্ত কৰি তোলে, ক্ৰোধ প্ৰজ্বলিত কৰে। প্ৰিয়সকল, এজনী সৰু ছোৱালী পিছফালৰ ছিটত বহিছিল। তাই যেতিয়া পিছফালৰ ছিটত বহি আছিল, তাইৰ মাকে গাড়ী চলাই আছিল। মাকে ভয় কৰিছিল যদি স্পীড ব্ৰেকাৰ আহে আৰু ব্ৰেক মাৰিলে তাই আগফালে পৰি যাব। সেইকাৰণে পিছফালৰ ছিটত থিয় হৈ থকা ছোৱালীজনীক দেখি বহা এই বুলি দৃঢ়তাৰে ক'লে, কিন্তু তাই নবহিল। অলপ দূৰ আগুৱাই যোৱাৰ পাছত মাকে আকৌ পিছলৈ চালে। বহি থাকা এজনী, বহি থাকা, বহি যোৱা। নবহিল। খঙতে মাকে নামি কাণ টিপা দিয়া মানে জানে নহয়, টিপা দিলে, কাণ টিপা দিলে। তাই মনে মনে বহিল। তেতিয়া তাইৰ মাকে গাড়ী চলাই থাকোঁতে আইনাত পাছফালে চাওঁতে তাইক মুখ ফুলাই বহি থকা দেখিলে। তেতিয়া মাকে ক'লে, মই কাণ টিপা দিয়াৰ আগতেই বহি যাব লাগিছিল। তেতিয়া জীয়েকে ক'লে, মই বহি গ'লোঁ বুলি ভাবিছা নেকি? বহি থকা নাই জানো? মই কেৱল শাৰীৰিকভাৱেহে বহি আছোঁ, ভিতৰি ভিতৰি বহা নাই। ক'ত বহা নাই? মনেৰে মই বহা নাই। কাণ টিপা দিছা সেইকাৰণে মই মনে মনে বহি গ'লোঁ। ভিতৰি ভিতৰি মই বহা নাই মা। ভিতৰি মই বহা নাই। হয়, আমাৰ মাজৰ বহুতো লোকে বেচাৰা ভিতৰি নবহে। অন্তৰত বাধ্যতা নাথাকে, অন্তৰত নম্ৰতা নাথাকে। এইবোৰ কেৱল ওপৰা ওপৰিহে থাকে। শুনক, নাটক কৰি থকা সকলক ঈশ্বৰে আশীৰ্বাদ দিয়াটো সম্ভৱ নহয়। ঈশ্বৰক বাধ্য লোকসকল লাগে। ঈশ্বৰে আশীৰ্বাদ কৰে, ব্যৱহাৰ কৰে, উন্নত কৰে যিসকলত বাধ্য হোৱা গুণ থাকে। তেওঁলোককহে ঈশ্বৰে আশীৰ্বাদ কৰে, নাপাহৰিব। প্ৰিয়সকল, এটা পাহাৰ অঞ্চল আছিল। বৰ ভালদৰে বৰফ পৰা এটা পাহাৰীয়া অঞ্চল আছিল। বহুতে সেই পাহাৰীয়া অঞ্চলত খোজকাঢ়িবলৈ ভাল পায়। তেনেদৰেই বাপেক পুতেকে এবাৰ পাহাৰীয়া অঞ্চলত ফুৰিবলৈ আঁচনি কৰি তেওঁলোক তালৈ গৈছিল। ৰাতিপুৱা হোটেলৰ পৰা ওলাই গ'ল। সেই পাহাৰীয়া অঞ্চলটোত এটা চকৰিৰ নিচিনা বাট আছিল। সেইফালেৰে গৈ থাকোঁতে দেউতাকে, বোপা, তোমাৰ হাতখন দিয়া, মই ধৰিম, ক'লে। পুতেকে নিজৰ দেউতাকৰ মুখলৈ চাই, প্ৰয়োজন নাই দেউতা, মই পাৰিম বুলি ক'লে। কিছুমান লোক বৰ আকুৰগুজ থাকে। প্ৰয়োজন নাই দেউতা, মই খোজকাঢ়িব পাৰিম। ঠিক আছে। দেউতাকে আগফালে খোজকাঢ়ি গৈ আছিল আৰু পুতেকো পাছে পাছে গৈছিল। হঠাতে ভৰি পিছল খালে আৰু আগুৱাই পৰিল। এইদৰে আগফালে পৰোঁতে আঁঠুৰ ছাল ছিঙিল। আপুনি জানে নহয় কি হয়? ছাল ছিগিল। সি বুজি পাই গ'ল। দেউতাকে হাতখন দিবলৈ কৈছিল, দি দিয়া হ'লে ভাল আছিল। ব'লা, ঠিক আছে। দেউতা, আপোনাৰ হাত দিয়ক, মই ধৰিম, ক'লে। বেচেৰা দেউতাকে হাতখন দিলে। আগতে কি বুলি কৈছিল? হাত নিদিওঁ বুলি কৈছিল। আঘাত পোৱাৰ পাছত সি কি কৰিছে? দেউতা হাত দিয়া, মই ধৰিম। ঠিক আছে, দেউতাকে হাত দিলে আৰু সি ধৰিলে। আকৌ আগুৱাই যোৱাৰ সময়ত তাৰ ভৰিখন আকৌ পিছল খালে। তেওঁ নিজৰ হাতেৰে দেউতাকৰ হাতখনত ধৰি আছিল কাৰণে, তাৰ শৰীৰটো গধুৰ আছিল, সেইকাৰণে তেওঁৰ হাতৰ পৰা তাৰ হাত এৰা খালে আৰু আগফালে পৰিল। আগৰবাৰ য'ত দুখ পাইছিল তাতেই আকৌ দুখ পালে। তেতিয়া সি উঠি ক'বলৈ ধৰিলে, দেউতা, এয়া মোৰ হাত ধৰক। কিয় বোপা? আগৰ দৰে তুমিও মোৰ হাত ধৰি থাকিব পাৰিবা নহয় দেউতা? কিয়, কি কাৰণে? যদি মই আপোনাৰ হাত ধৰোঁ আৰু পিছলি যাওঁ, মোৰ হাতখন দুৰ্বল, সেইকাৰণে হাত এৰা খাই মই পৰি যাম। যদি মোৰ হাতখন আপুনি ধৰি থাকে, মোৰ গোটেই শৰীৰটো পিছলিলেও আপোনাৰ হাতখন শক্তিশালী কাৰণে মোৰ গাটো পিছলি নাযাব দেউতা। সেইকাৰণে মোৰ হাতখন আপুনিহে ধৰি থাকিব লাগে। তেতিয়া তাৰ দেউতাকে ক'লে, এই কথা মই তোমাক আগতেই কৈছিলোঁ, নুশুনিলা। হয়, নুশুনিলোঁ, এতিয়া বুজি পাই গ'লোঁ। দেউতাকে কি বুলি কৈছিল? বোপা, তোমাৰ হাত দিয়া, মই ধৰিম। নাই, একো নাই, মই খোজকাঢ়িব নোৱাৰোঁ নেকি? সেয়া অবাধ্যতা। দেউতাকৰ আজ্ঞা পালন নকৰাৰ কাৰণে
তেওঁ আঘাতিত হ'ব লগা হ'ল। প্ৰিয়সকল, আজি আমাৰ মাজৰ বহুতেই নিজৰ ভুলৰ কাৰণেই আঘাত পাই আছে। আঘাতৰ ওপৰত আঘাত, দুখৰ ওপৰত দুখ, ধাৰৰ ওপৰত ধাৰ, অপমানৰ ওপৰত অপমান, অসফলতাৰ ওপৰত অসফলতা। কাৰণ জানেনে বন্ধুসকল, ঈশ্বৰৰ কথা নুশুনা, অহংকাৰেৰে আচৰণ কৰা, নিজৰ ইচ্ছামতে চলা, নিজৰ মতেৰেই সিদ্ধান্ত কৰা, মইমতালিৰে আচৰণ কৰা, আঁঠুত ভালদৰে আঘাত নোপোৱালৈকে সেই ল'ৰাটোৰ জ্ঞান নহ'ল। আগতে কি কৈছিল? প্ৰয়োজন নাই দেউতা, মই পাৰিম। অহংকাৰ। আঘাত পোৱাৰ পাছত, দেউতা আপোনাৰ হাত দিয়ক, মই ধৰিম। অহংকাৰ। সম্পূৰ্ণৰূপে যেতিয়া দুয়োটা আঁঠুত আঘাত পালে তেতিয়া সি বুজি পালে। প্ৰিয়সকল, দেউতা আপুনি ঠিকেই কৈছিল, আপুনি ঠিকেই কৈছিল। য়েছ ফ্ৰেণ্ডছ, বাইবেলেই সত্য, ঈশ্বৰৰ বাক্য সত্য, ঈশ্বৰে যি কৈছে সেয়াই সত্য। জ্ঞানী লোকে আঘাত পোৱাৰ আগতেই ঈশ্বৰৰ বাক্য মানি লয়, কিন্তু অজ্ঞান ব্যক্তিয়ে আঘাত পোৱাৰ পাছতহে ঈশ্বৰৰ অধীন হয়। মূৰ্খ ব্যক্তিয়ে আঘাত পোৱাৰ পাছতো অধীন নহয়। এতিয়া আপুনি কোন এবাৰ ভাবকচোন। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে ধন্যবাদ। এজন ব্যক্তিক আশীৰ্বাদ কৰিবলৈ, বৃদ্ধি কৰিবলৈ, ব্যৱহাৰ কৰিবলৈ, সেই ব্যক্তিজনৰ ভিতৰত বাধ্য হোৱাৰ এটা গুণ থাকিব লাগে। এই গুণ যিজনত আপুনি দেখা পাব, তেওঁক নিশ্চয় আপুনি আশীৰ্বাদ কৰিব। যেতিয়া আমাৰ নম্ৰতা, বাধ্যতা আৰু ভগ্ন হৃদয় আপুনি ভালপোৱা স্তৰলৈকে গৈ পায়, তেতিয়া আশীৰ্বাদৰ দুৱাৰ মুকলি হয়, তেতিয়া অভিষেকৰ দুৱাৰ মুকলি হয়। আমি আশা কৰাতকৈও অধিক উচ্চ আশীৰ্বাদিত জীৱন আমি দেখিবলৈ পাওঁ। এনেকুৱা জীৱনৰ বাবে পিতৃ, আপোনাৰ উপস্থিতিত প্ৰাৰ্থনা কৰা প্ৰতিজনকে নম্ৰতাৰে, বাধ্যতাৰে আৰু ভগ্ন হৃদয়েৰে পৰিপূৰ্ণ কৰক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।